Hi guys, welcome back to my YouTube channel Village Boy Assam. আশা কৰো আপোনালোক সকলোৱে ভালে আছে আৰু মইও ভালে আছো। তে মই আজি আপোনালোকক দেখুৱাম যে আমাৰ ৰেষ্টুৰেণ্টত বাৰ্গাৰ মানে কেনেকৈ বনায়। তো ভিডিওটো আপোনালোকে শেষলৈকে চাব। বোৰ হৈছে চিকেনবোৰ আপোনাৰ এনেকৈ ময়দাত দি পেলাই মানে ক্ৰিস্পি বনোৱা হয় আৰু তাৰ পিছত তেলত দিয়া হয়। চাওক আপোনালোকে এনেকৈ তেলত দিয়ে চিকেন ক্ৰিস্পি বুলি কয়। তা ক্ৰিস্পিটো উঠিব লাগিব বহুত ধুনীয়াকৈ মানে আপোনাৰ চিকেনটো প্ৰথমে এনেকৈ ক্ৰিস্পি কৰি লোৱা হয়। চাওক আপোনালোকে এতিয়া হৈ গ'ল আমাৰ চিকেন ক্ৰিস্পি আৰু আপোনাৰ ব্ৰেডবোৰ গ্ৰিলত দিয়া আছিলে। এতিয়া ব্ৰেডবোৰ আপোনাৰ গ্ৰিলৰ পৰা লৈ পেলাই আপোনাৰ ধৰক চিকেনবোৰ উঠোৱা হ'ব ইয়াৰ পৰা আৰু ব্ৰেডত আপোনাৰ চচ দিয়া হৈছে চাব পাৰে আপোনালোকে। ইয়াত আপোনাৰ ধৰক ব্ৰেডবোৰত কেতিয়াবা আপোনাৰ মানে চিকেন বাৰ্গাৰত কেতিয়াবা আপোনাৰ নৰ্মেল যায়, কেতিয়াবা আপোনাৰ ভেজ যায়, কেতিয়াবা ধৰক চিজ চচ আপোনাৰ মানে কাষ্টমাৰৰ কমেণ্টৰ ওপৰত ডিপেণ্ড কৰে। আৰু কেতিয়াবা ধৰক আপোনাৰ কাষ্টমাৰে যদি কয় তেখেতক ভেজ নালাগে, ধৰক পিকেল অনিয়ন এইবোৰ নালাগে, তে নৰ্মেল চিকেন বনাই দিয়া হয়। তে আমাৰ হৈ গ'ল এইটো চিকেন বাৰ্গাৰ আৰু এইটো হৈ গ'ল আমাৰ চিকেন বাৰ্গাৰ চাওক আপোনাৰ চিকেনৰ ষ্টিকাৰ লগা আছে, এইটো আপোনাৰ হৈ গ'ল চিকেন বাৰ্গাৰ। তে খাই দেখাম নেকি আপোনালোক? খাই দেখাব নোৱাৰোঁ যিহেতু আমাৰ মানে আপোনাৰ ৰেষ্টুৰেণ্টত খোৱাটো এলাউ নাই। আগতে আছিলে, এতিয়া আপোনাৰ খোৱাটো এলাউ নাই কাৰণ যিহেতু আমাক খাবৰ কাৰণে এক্সট্ৰা পইচা দিয়ে। তো আপোনালোক খাই দেখাব নোৱাৰিম। আৰু এইটো হৈ গ'ল আমাৰ চিকেন বাৰ্গাৰ আৰু মই দেখাই আছোঁ আপোনালোকক বিফ বাৰ্গাৰটো দেখাই আছোঁ ৰ'ব। বিফবোৰ দেখাই পাইছে আপোনালোকে, অৰ্ডাৰ আহিছিলে, তে বিফ পেলোৱাই আছে অলৰেডি গ্ৰিলত। মই দেখাই আছোঁ নতুনকৈ আপোনালোকক, চাওক আপোনালোকে বিফ আপোনাৰ গ্ৰিলত বিফবোৰ পেলাইছে এনেকৈ আৰু পেলোৱাৰ পাছত আপোনাৰ ষ্টেকাৰবোৰ এনেকৈ উঠোৱা হয়। মানে বিফবোৰ আপোনাৰ প্ৰায় নৰ্মেল 5 পৰা 6 মিনিট ৰখা হয়। প্ৰায় আপোনাৰ ধৰক 3 মিনিটৰ পিছত বিফবোৰ এনেকৈ উল্টোৱা হয়, 3-4 মিনিটৰ পিছত। মানে যোনে বনায়, যোন চেফ হয় তেওঁলোকে জানে কিমান টাইমত উঠাব লাগে, চবৰে টাইম থাকে একজেক্টলি। আৰু বিফবোৰ আপোনাৰ প্ৰায় 5 মিনিটমান হোৱাৰ পিছত বিফত আপোনাৰ চিজ দিয়ে এনেকৈ। চিকেনত চিজ নিদিয়ে কাৰণ চিকেনবোৰ অইলত থাকে, চিকেনত ব্ৰেডত চিজ দিয়া হয়। আৰু বিফত যিহেতু গ্ৰিলত থাকে সেইকাৰণে আপোনাৰ বিফত চিজবোৰ দিব লাগে। আৰু ব্ৰেডবোৰ আপোনাৰ এনেকৈ গ্ৰিলত দি পেলাই গৰম কৰি লয় মানে। চাওক আপোনালোকেও যদি এনেকৈ কেতিয়াবা ঘৰত বনায় তে ট্ৰাই কৰি চাব, ঘৰত যদি পাৰে মানে। ব্ৰেডবোৰ আপোনাৰ এনেকৈ গৰম কৰি লোৱা হ'ল আৰু এইবোৰ ইপিনে আছে এইবোৰ আলু, ধৰক ইয়াত মানুহে আলু খায়, তো এইবোৰ আলু আৰু ব্ৰেডবোৰ আপোনাৰ এনেকৈ উঠাই পেলাই ৰখা হয় ফইল পেপাৰত। ইয়াত আপোনাৰ ধৰক কমেণ্টৰ ওপৰত কাষ্টমাৰে যেনেকুৱা ধৰণৰ কমেণ্ট দিব সেনেকুৱা ধৰণৰ বিফ বনোৱা হ'ব। আজি আপোনাৰ ডবল বিফ আহিছিলে, তো ইয়াত মানে বিফবোৰ আপোনাৰ ডবল বনোৱা হ'ব। বিফত আপোনাৰ এইবোৰ চচ ঢালি ৰখা হৈছে এনেকৈ আৰু বিফবোৰ এনেকৈ আপোনাৰ ইয়াত চাই লওক আপোনালোকে। কমেণ্টৰ ওপৰত ডিপেণ্ড আৰু মই কৈছোঁ আপোনালোকক, ক'ৰবাত আপোনাৰ পিকেল যাব, ক'ৰবাত আপোনাৰ ধৰক মানে পিঁয়াজ যাব অনিয়ন, আৰু ক'ৰবাত ধৰক আপোনাৰ চিজ যাব, ক'ৰবাত চিজ নাযায়। তো সেনেকুৱা ধৰণৰ আৰু কাষ্টমাৰে যেনেকুৱা টাইপৰ অৰ্ডাৰ দিয়ে সেনেকুৱা টাইপৰ বনাই দিয়া হয় মানে। তাত সেনেকুৱা কোনো একো নাই। ইয়াত চাব পাৰে আপোনালোকে এইবোৰ পিকেল অনিয়ন ভেজ আপোনাৰ যেনেকুৱা ধৰণৰ লাগে, পাতকবিৰ পাত গোটেইবোৰ ৰখা হৈছে ইয়াত। আৰু এইটো চাইডে আপোনাৰ মই দেখাই আছোঁ আপোনালোকক চিজ বাৰ্গাৰ বনাই আছে এজনে। এইটো আপোনাৰ কেচাপ ঢালা হ'ল চিজ বাৰ্গাৰত আৰু ইয়াত মাষ্টাৰ চচ ঢালিব হালধীয়া কালাৰৰ, চাওক আপোনালোকে মাষ্টাৰ চচ। এইটোৰ নাম হৈছে আপোনাৰ চিজ বাৰ্গাৰ। ইয়াত আপোনাৰ ছেম পিকেল অনিয়ন আপোনাৰ বিলাহী ধৰক তেনেকৈ এইবোৰ দিয়া হয় ইয়াতো। গোটেইবোৰ ছেমি এনেকৈ পেক কৰি ৰখা হৈছে। ইমান ডাঙৰ এটা বাৰ্গাৰ চাওক। আৰু এইটো চাইডে এইটো হৈছে আপোনাৰ এইটো আপোনাৰ মাছৰুম বাৰ্গাৰ টাইপৰ নিচিনাই মানে। এইটো বাৰ্গাৰটো অলপ ডাঙৰ হয়। ইয়াত আপোনাৰ পিঁয়াজ বিলাহী আপোনাৰ ধনিয়া পাত মানে গোটেইবোৰ দিয়ে, বিফ চিজ আপোনাৰ ডবল চিজ গোটেইবোৰ দিয়া হয় ইয়াত। হৈ গ'ল এইটো বাৰ্গাৰ। আৰু এইটো হ'ল আমাৰ বিফ বাৰ্গাৰ, চিজ বাৰ্গাৰ চাওক লিখা আছে চিজ বাৰ্গাৰ। ইয়াত আপোনাৰ যাব কেচাপ, মাষ্টাৰ চচ, আপোনাৰ পিকেল অনিয়ন আৰু কাৰোবাক যদি লাগে ভেজিটেবল এক্সট্ৰা এইবোৰ যাব চিজ বাৰ্গাৰ। আৰু চিকেনত যেন দেখালোঁ তাত আপোনাৰ অনলি চিজ আৰু চচ, আৰু কাৰোবাক যদি কিবা কমেণ্ট লাগে কাষ্টমাৰক তেনেকুৱা কমেণ্টৰ ওপৰত ডিপেণ্ড কৰে আৰু ধৰক বাকী এনেকুৱা একো নাই। আৰু বাৰ্গাৰ যে মই আপোনালোকক দেখালোঁ, বাৰ্গাৰ আমাৰ তাত আছে, বহুতে খাই ভাল পায়, বহুতে খোৱা নাই আৰু বহুতে চাগে ভাল নাপায়। আৰু আমাৰ তাত যেনেকৈ KFC আছে ধৰক মেকডোনাল্ড, ইয়াত আপোনাৰ এনেকুৱা বহুত ধৰণৰ বাৰ্গাৰ আছে কাৰণ যিহেতু মানুহে ভাত নাখায়, ভাত খুব কম খায় আৰু বাৰ্গাৰ চাৰ্গাৰ এইবোৰ আলু এইবোৰেই বেছি খায় ইয়াত আপোনাৰ ধৰক মানে বাৰ্গাৰবিলাকৰ প্ৰাইচটোতো মই কোৱা নাই আপোনালোকক। বাৰ্গাৰবিলাকৰ প্ৰাইচ আপোনাৰ ধৰক
নৰ্মেল চিকেন বাৰ্গাৰ এটা মানে অনলি মানে বাৰ্গাৰটো চেণ্ডউইচটো সেইটো আপোনাৰ হৈছে ইয়াত এক ডিনাৰ 750 মানে 1 kg 750 ফিলছ তে আমাৰ ইণ্ডিয়ান হিচাপত যদি মই চাবলৈ যাওঁ তাৰ প্ৰাইচ হৈ আছে আপোনাৰ প্ৰায় 500 টকা ওচৰা-ওচৰি 500 টকা মানে আৰু বহুত দামী বাৰ্গাৰ আছে 700-800 টকা ইণ্ডিয়ান হিচাপত ইয়াত মানে ধৰক আপোনাৰ 2 kg 2 ডিনাৰ 2.5 ডিনাৰ 3 ডিনাৰ এনেকুৱা আছে আৰু যদি আপুনি কম্বো ল'ব যায় তে আপোনাৰ ধৰক 4-5 টকা মানে 4-5 kg তে সেইটো আমাৰ ইণ্ডিয়ান হিচাপত প্ৰায় 1200-1300 টকা হৈ গৈ আৰু বহুত প্ৰাইচ মানে আপোনাৰ ধৰক আমাৰ তাত যদি চাবলৈ যায় আমাৰ তাতো চাগে একচুৱেলি KFCত ধৰক এনেকুৱা প্ৰাইজে হ'ব 400-500 টকাই হ'ব কাৰণ বাৰ্গাৰবিলাকৰ বহুত দাম থাকে তে আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তে লগ পাম এনেকুৱা টাইপৰে কিছুমান ভিডিঅ'ত তো আজিলৈ বাই বাই গুড নাইট